দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে। কিমান যে ভাল লাগি আছে গানটো, এতিয়া বৰ ভাইৰেল হৈছে আকৌ। এইকণ গাখীৰ থক, মুনুকণে আকৌ গাখীৰত হৰলিক্স দি খাই ভাল পায় নহয়। থৈ দিছো সেইকাৰণে, সেই ফ্ৰিজত নথওঁ, গৰম কৰিম এতিয়া, ঠাণ্ডা দিন পটককে বেয়া নহয়। মা কি কৰিছানো? ইমান ধুনীয়া ধুনীয়া গোন্ধাইছে পাকঘৰৰ পৰা, মই একদম ৰখি থাকিবই পৰা নাই, গুচি আহিলো। ৱাও, কেক বনাইছা, বিস্কুটো বনাইছা। তই মুনুকণ চা, তই আকৌ চুৰ কৰি নাখাবি দেই, এইকেইটা কেক মোৰ অৰ্ডাৰৰ কেক, নিবলৈ আহিব কাইলৈ ৰাতিপুৱাই। তহঁতৰ দুটালৈ মই কাপ কেক বনাই দিছো আৰু এইফালে কুকিজো বনাইছো, এইকেইটাত কিন্তু হাত নিদিবি। তুমি আকৌ অৰ্ডাৰ আহিলেহে ইমান ধুনীয়া ধুনীয়া কেক বনোৱা, আমাৰ কাৰণে হ'লে চিম্পলকে একেবাৰে আৰু ডিজাইন চিজাইন নথকা বনাই দিয়া। ডিজাইননো কেলে, খাবলৈ টেষ্টটো হ'লেই হ'ল, পেটত গৈ আৰু ডিজাইন হৈ নাথাকেগে নহয়। হ'লেই আৰু ফিল এটা আহে কেক খোৱা নিচিনা। ইমান ধুনীয়া লাগিছে, জেমছো দি দিছা। কি দিছানো এইবোৰ ৰঙা ৰঙা? এই দিছো, এইবিলাকে পাই কিনিবলৈ কেকত দিয়া। তই এতিয়া এইখিনি পাতৰি যাচোন, লেটি পেটি কৰি থাকিবি, গোটেইখন পৰিব। কোনে অৰ্ডাৰ দিছে মা? মই নহ'লে ডেলিভাৰী দি থৈ আহিম, মোকে দিবা 20 টকা 30 টকামান। বাবা নালাগে নালাগে, তোৰ বয়স হোৱা নাই ডেলিভাৰী দিয়া। তই এতিয়া বিজনেছ কৰিব নালাগে, যা। তুমি আজি ৰাতিপুৱাৰ পৰা পাকঘৰটোতে সোমাই কি কৰি আছা? হয় অথনিপা মা আজি কেকৰ অৰ্ডাৰ আছিলে বোলে, কেক বনাইছে, লগতে কুকিজো বনাইছে। কি বনাইছে? কুকিজ নেকি? এই কুকিজ মানে বিস্কুট, ওপৰত কিবা কিবি দিয়া থাকে, ফল-মূল মানে ড্ৰাই ফ্ৰুটছ নহ'লে বা চকলেট, সেইবিলাকক কুকিজ বুলি কয়। নৰ্মেল শুকান বিস্কুটখনতকৈ অকণমান ভাল আৰু খাবলৈ। ৱাই, মই আকৌ নাজানো নহয় কুকিজ নে ফুকিজ। আমি আকৌ হেৰি কি কয়, খাস্তা বিস্কুট খাই খাই ডাঙৰ হৈছো, কটা বিস্কুট, এইবোৰ চিনি নাপাওঁ নহয়। শুনা, মই ভাবিছো এই আঘোণতে নটো খাই থৈ দিওঁ বোলো। নখোৱা, ৱাও মজা লাগিব। ভালে আছিলে বাৰু নটো খাই থোৱা হ'লে। আগৰ চাউলখিনি শেষেই হৈছেগৈ আৰু। কি কয়, ঘৰৰ ভাতকেইটা খাই ভালো লাগে, নতুন চাউলকেইটা আকৌ খাই মোৰ কিবা এটা ভাল লাগে, যদিও পেট পেটীয়া হয় ভাতকেইটা, কিবা এটা ভাল লাগে। তাকে বোলো এই বগীমাই বেটেৰী ৰিক্সাখনকে মাতি দিওঁ নেকি? লগতে মই উঠি গুচি যাম, এই ধানকেইটা কুটাই নিমগে। জানো পাই কি কৰে, তাইক মাতিবলৈ মোৰ অকণ ভয়ো লাগে, গিয়েকে বৰ গালি পায়। সি মানে বৰ এটা ভাল পোৱা নাই তাই বেটেৰী ৰিক্সাখন লোৱাটো। মানুহক বোলে সি কাষ্টমাৰ ভঙাই থাকে, গালি পায় বোলে, কিবা কিবি কয়। জানো আপুনিহে জানে আৰু কি কয়, পিছত আকৌ সি পানীয়ে মেহে সি ঘৰত দিগদাৰ নকৰিলেই হ'ল। ময়ো কথাটো শুনিছো, সি আৰু কিটো কৰিব আৰু, মানুহজনীয়ে পইচাকেইটা পক, হয় নাই বেলেগে পোৱাতকে। জানো কি কৰে কৰক পাই। হেৰি কৰক, এই ধানকেইটা কুটাই আনক, এই বুলি আকৌ বাবলিহঁতকো মাতিব লাগিব, যোৱা বুলি এনিভাৰ্চাৰীত সিহঁতক মাতিবলৈ পাহৰিলেও কিমান বেয়া পাইছিলে। আমাৰ ঘৰৰ মানুহখিনিক মাতি আৰু ধুনীয়াকৈ ভোজ ভাত এসাঁজ খাম আৰু, খেতি উঠিলে নৌ খাইছো বুলি, ভাল হ'ব। হাঁহ এটাকে দিবা তোমাৰ হ'ব। হ'ব বা দিম হাঁহ এটা। তাৰপিছত সেই কি কয়, ব্ৰইলাৰকণ আনিব লাগিব, মাছো আনিব লাগিব, পনীৰো আনিব লাগিব। আজিকালি আকৌ ইটো নোখোৱা সিটো নোখোৱা মানুহ ধেৰ নহয়, বেমাৰৰ গোটেইখন হেৰি হোৱা নাই জানো আজিকালি মানুহৰ, কাৰোবাৰ হাই প্ৰেছাৰ, কাৰোবাৰ চুগাৰ, কাৰোবাৰ কিবা, কাৰোবাৰ থাইৰইড। হ'ব দিয়া, মই ধানকেইটা কুটাই আনোগে। দাদা মই যাম। যাওঁ যদি। চাওঁতে 2025 চনটো যাবই হ'ল আৰু 26 চনটো আহিছে। আশা কৰিছো 26 চনটোৱে সকলোৱে ভালো নকৰা, ভাল খবৰ আনক, ভাল সেই কামবোৰ হওক, বেয়াবোৰ নহওক আৰু দেই। 25 চনত বহুত বেয়া দেখিলো, আমাৰ জুবিন দাও ঢুকাই থাকিলে, এইফালে বোলে সেই কি কয়, কাশ্মীৰত বোলে মানুহ মাৰিলে, এইবাৰ বোলে এই বিমান দুৰ্ঘটনাহে হ'ল বোলে। অনেক বেয়া খবৰ আৰু দেই, কৃষ্ণ কৃষ্ণ এনেকুৱা নহওক আৰু। কেককেইটা ফ্ৰিজত ভৰাই থৈ দিওঁ। ধান দাই হৈছিলহে, এতিয়া আকৌ ধানখিনি আনি লোৱাৰ চিন্তা, আনি ল'লে আকৌ মৰণা মৰাৰ চিন্তা, মৰণা মাৰিলে আকৌ সামৰি থোৱাৰ চিন্তা, তাৰপৰা আৰু চিন্তা নুগুচে জীৱনৰ পৰা। চিংটং, বোপাই কি হ'ল? বাইদেউ, মতা কুকুৰা আছে নেকি? আছে বাৰু, কিনিবা নেকি? কিনিম বুলি ভাবিছো, কিন্তু এবাৰ চাই ল'ব লাগিব, মানে যুঁজ আছে যে, আমাৰ তাত যুঁজ পাতিছে আমাৰ বস্তিত। প্ৰত্যেক বছৰে পাতে, আহে নহয় নিবলৈ। মই আকৌ সেই দেখিয়ে থৈ দিছো, মতা কুকুৰা দুটা ডাকোৱাল দুটা আছে, এটা হৈ দিছো, চোতালতে ঘূৰি ফুৰিছে। ঠিকে আছে চাইজটো বাৰু। কিমান ল'ব? মুঠতে 1200 টকা দিবই লাগিব দেই, মই একদম ফিক্স কৰি থৈছো। বহুত আহিছে তোমাৰ নিচিনা বেপাৰী, মই নাই দিয়া। বাইদেউ, 1200 টকা বহুত হৈছে নহয়। কিহৰ বহুত হৈছে? তোমালোকে যে আকৌ এই কুকুৰাটো যুঁজত লগাই যে বহুত পইচা পাবা, বহুত কুকুৰাও ইনকাম কৰিবা, ওলাই যাব তোমালোকৰ। আকৌ হাৰিলে যে কিমান লছ হ'ব 1200 টকা। কমক 800 টকা লওক। মানুহ মাৰিবা দেই। 1200 কৈছো, তুমি আকৌ 800 কৈছা। নোৱাৰি দেই 800 টকাত দিব। মাইকী মুৰ্গী 800 টকা হয়, 2 কেজি মান ওলালে মানে দেখোন। 2 কেজি নোলালেও 800 টকা হৈ যায়, কেজি 450 আমাৰ ইয়াত। ইমান দাম কৈছে আৰু 1200 টকা দি আৰু কিনিব নোৱাৰি দেই মুৰ্গী। নোৱাৰি যদি যোৱা নাকৰ পোনে পোনে, মোৰ টাইম ৱেষ্ট কৰি নাথাকিবা, সময় নাই মোৰ। দিয়কচোন দিয়ক, 900 টকা দিম। আৰে বাবা, কৈছোৱে দেখোন 1200 টকাতকৈ 1 পইচা কমত দিব নোৱাৰো। নিবলৈ মন আছে যদি আহিবা, 1200 টকা লৈ, নহ'লে যোৱা, নাকৰ পোনে পোনে গৈ থাকা। যামগে আৰু তেতিয়াহ'লে। হয়, ডাকোৱাল মুৰ্গী এটা সেই 800-900 টকাত দিব পাৰি নেকি আজিকালি আৰু? এইখিনিতে বহি অকণমান শান্তি লাগিছে দেই, নহ'লে আৰু ঘৰখনত আমাৰ মা আৰু মানুহজনী কাজিয়া শুনি মোৰ মুঠতে আৰু হিমালয় যাবলৈহে মন যায়গৈ আৰু। ইমাননো কাজিয়া লাগিব পাৰেনে বাৰু? শাহু বোৱাৰী কাজিয়া বুলি শুনিছিলোঁ, এতিয়া সাক্ষাতে ঘৰত দেখি মোৰ মগজে কাম নকৰা হৈছে। বিয়াখননো কেলে পাতিছিলোঁ জানো, নপতাই ভাল আছিলে। দকন, কি খবৰ?
খবৰ ভাল নহয় তোৰ নিচিনা ডেকা ল'ৰাটোৰ খবৰ ভাল নহ'লেনো কাৰ হ'ব বাৰু কচোন? আমাৰ নিচিনা সেই বুঢ়া মানুহবিলাকৰ হ'ব নেকি? আপোনাৰে ভাল ৰিটায়াৰমেণ্ট মানুহ পেঞ্চন পাই গালে গালে তাৰ উপৰি আপোনাৰ ল'ৰাই বিয়া পাতিলে নাতি দুটা ছোৱালীও দিলে জোৱাই ঘটিলে কিহৰ চিন্তা মোৰ আকৌ কিমান চিন্তা আপুনি গম নাপায় পইচা পাতি চিন্তা মানুহজনে ডিমাণ্ড পূৰণ কৰিব নোৱাৰা চিন্তা মায়ে সেই মানুহজনে কাজিয়া লগা চিন্তা ভৱিষ্যতৰ কথা চিন্তা কৰি চিন্তা কিনো ক'ব আৰু হেৰৌ ডেকা ল'ৰা পাহাৰখন দূৰৰ পৰাহে দেখিবলৈ ধুনীয়া ওচৰলৈ গ'লেহে গম পাবা এই বুঢ়া বয়সত যিখন বেমাৰ চুগাৰ প্ৰেছাৰ খাবলৈ মন যোৱা বস্তুটো খাব নোৱাৰোঁ মানুহজনীয়ে গালি পাৰে কেতিয়াবা লুকাই চুকুৰি খালেও সোনকালে উঠি খোজ কাঢ়িবলৈ যাওঁ এইফালে কঁকাল বিষায় এইফালে চিন্তা ল'ৰাটোৱে ছোৱালীজনীয়ে বিয়া পাতি নাতি দেখিলেও কিডাল হ'ল সেও ভালকৈ ইনকম নাই নহয় আমাৰ পইচাকেইটাতহে খাই থাকে মৰিলে কি হ'ব সেয়া চিন্তা বিভিন্ন ধৰণৰ থাকোঁ হাঁহি মুখে আৰু ঠিকেই কৈছে আপুনি ময়ো এইবিলাক পৰিস্থিতিৰ পৰা আৰু হাত সাৰিবতো নোৱাৰোঁ অকণমান খন্তেক আহি এইখিনিতে বহোঁ মনটো অকণ ভাল লাগে চাওঁ ইফালে যোৱা ময়ো অকণ বহোঁ অহা সপ্তাহত জুপিতৰাৰ বিয়া যাবলৈতো মনটো আছে কিন্তু নতুন কাপোৰো নাই নহয় যিবিলাক আগতে আছিলে সেই দুই এযোৰ ভাল কাপোৰ পিন্ধি পিন্ধি ফেচবুক ইনষ্টা চবতে ফটো দিয়াই আছে তো চবেই নতুন নতুন পিন্ধিব এতিয়া নতুন ট্ৰেণ্ডৰ ইমান ধুনীয়া ধুনীয়া মেখেলা চাদৰ ওলাইছে মোৰ এযোৰো নাই পুতলি সেইদিনাখন কিবা কাপোৰ এযোৰ অনলাইন লোৱা দেখিছিলোঁ ফেচবুকৰ পেজৰ পৰা সেইযোৰকে খুজি চাম যদি দিয়ে যাম আৰু নহ'লে নাযাওঁ আকৌ বিয়ালৈ যোৱা মানে বহুত কেইটকা পইচাও খৰচ হ'ব ফেচিয়েলো কৰাব লাগিব পেডিকিউৰ মেনিকিউৰ আকৌ নেল এক্সটেনশ্যনো কৰাব মোৰ লগৰ কেইজনীয়ে মোৰ নখকেইটা আকৌ এনেকুৱা হৈ থাকিলে কেনেকুৱা লাগিব শিলযোৰো পুৰণা হৈছিলেগৈ ভালমান কেইটকা লাগিব পাই মাক খুজিব লাগিব কেলকুলেশ্যন কৰি কৰি তত পোৱা নাই কণ্টেণ্ট মনিটাইজেশ্যনটো যদি পাই যাওঁ ফেচবুকত তেতিয়া 2 টকা পইচা পাম এই ভেদাইলতাহঁতে কেনেকৈ জানো ইমান সেই ভিউজ পায় মই দিলে দেখোন ভিউজে নাহে মানুহে আচলতে এণ্টাৰটেইনমেণ্ট ভাল পায় ঘৰৰ শাক খোৱা ভাত খোৱা দেখুৱাব লাগিব গোবৰ্ধনৰ লগত কাজিয়া কৰা ভিডিঅ' দুটামান দি দিম ৰ ফেচবুকত ইউটিউবত তেতিয়া যেনেহে ভাইৰেল হওঁ বাবলি বিউটিফুল কি হ'ল শান্তিৰে চিন্তা এটা কৰিবলৈও নিদিয়া প্লেনিং এটা কৰিবলৈও নিদিয়া মাতি থাকিবা বাবলি বিউটিফুল মামী আহিছে মামনি মামী এদিনো নহা মানুহগৰাকী আহিলে যে আজি ব'লাচোন ব'লা বহিবলৈ দিলা নে নাই দিলো আমাৰ মাৰ লগত কথা পাতি আছে ব'লা কিবা হ'ল সেইদিনাখন মুনুকণহঁতে আমাৰ মিঠাই ঘূৰাই দিছিলোঁ নহয় বেয়া পালে নেকি আকৌ কিবা গালি পাৰিবলৈ অহা নাইতো দেউনী তামোল খাওক নেখাওঁ বেয়া নাপাব মোৰ মানে দাঁতৰ বিষ হৈ আছে যেনে তেনে অকণমান ভাল পাইছোঁ লং তেল চং তেল দি এতিয়া তামোল খাই দিলে আকৌ বিষাব পোকে খোৱা দাঁত নে কি পোকে খোৱা দাঁত তাই আছে মাজে মাজে বিষাই থাকে এই ডক্টৰক দেখুৱাই আছিলোঁ বোলে সেই ফিল আপ কৰিব লাগিব বুলি কৈছে বহুত কেইটকা লাগিব নহয় আকৌ মই বোলে এতিয়া নকৰাওঁ হয়নে একো নহয় আপুনি সেই ফিল আপ কৰিব নালাগে আমাৰ মানুহজনে যায় নহয় যাই দিবচোন ভালে যাব একদম পানৰ ঠাইয়েদি জাৰি পোক উলিয়াই পঠিয়াই ভাল হৈ যায় একদম প্ৰমাণিত হয়নে মানুহজন ক'ত পিছে আপোনালোকৰ সেই বাবুলাক্কাটোক বহুত দিন দেখাও নাই গাঁৱত নক'ব কিনো কম আৰু বোলো লাজৰ বিষয় মামী কেতিয়া আহিলা অকণমান দেৰি হৈছে বহিছোঁ আৰু বিয়নীয়ে তামোলখন দিছে মই বোলো নেখাওঁ দাঁত বিষ তাকেহে মই বোলো আজি পূবৰ বেলি পশ্চিমত ওলালে যে তেনেকেনো কেলেই কৈছ বাৰু মোৰ খুব মন যায় হ'বলৈ আহিবলৈ সময় নাপাওঁ আকৌ মুনুকণ চুনুকণৰ পৰা দেখিছোঁ নহয় কিমান উৎপাত কৰে হেৰিতে চাই নাথাকিলে নহয় ঘৰিবই ন এতিয়া খেতি দিন আমাৰ খেতি চেতি আজৰি হ'লেও বোলো নটো খাই দিওঁ মাঘতে কি কয় মাঘতে যাৰ ঘূণতে সেই কাইলৈ ৰাতিলৈ যাবি দেই সপৰিয়ালে বিয়নী আপুনি যাব ইমান সোনকালে খাবনে এইবাৰ ন খোৱা বস্তু খাই দিওঁ আৰু মোৰ খাওঁ লাগি আছে পাই ন ভাতকেইটা খাই মোৰ বৰ ভাল লাগে কি ওলাব হাঁহ নে হাঁহ এটা মাৰিম বুলি ভাবিছোঁ তাৰপৰা সেই মমাইৰক কৈছোঁ বোলো ব্ৰইলাৰ মুৰ্গীয়ে সেই মাছেও লৈ আহিব পনীৰ অকণমান আনিবলৈ কৈছোঁ আজিকালি আকৌ চবে চব নাখায় নহয় কাকাক মাতিছে এই ওচৰ চুবুৰীয়া মানুহখিনি আৰু ঘৰৰ মানুহকেইটা বেলেগ নাই তই অকণ সোনকালে যাবি কাম বনত লাগি দিবি তাৰপৰা চুঙা চাউলটো খাই থ'ম বুলিয়ে ভাবিছোঁ বৰা চাউলৰ সেই চুঙা চাউল খাই ভাল লাগে বঢ়িয়া লাগিব হেৰি ক'বচোন ব্ৰইলাৰ আনিব নহয় ব্ৰইলাৰ চুঙাত দিম দেই মামাক ক'ব অকণমান বেছিকৈ আনিবলৈ আৰু পুৰি ম'ম' ষ্টিক লৈ যাম আমাৰ বোৱাৰী মাংস মাছ বনোৱাত ভাল আকৌ বিভিন্ন জুতি পুটিয়ে লগাই খুৱাই থাকে বাৰু মিছা ক'লে কিডাল হ'ব বেলেগ কাম নকৰিলেও মাছ মাংস থাকিলে আগতীয়াকৈ ভাত বনাবলৈ যায় যেনিবা চাঞ্চতে কামোৰটো দিছে এনেও বাবলিয়ে সৰু পৰাই মাছ মাংস খাই ভাল পায় বাৰু আমাৰ মমায়েকে আৰু সিহঁতি দুটা গ'লে মানে ব্ৰইলাৰকে আনে আৰু লোকেল মুৰ্গীও খোৱালে বাৰু কিছু বাবলি যা চাহ অকণ বনাই না মামী লাল চাহ খাবা নে গাখীৰ চাহ খাবা চেনি খাবা নাই লাল চাহ অকণকে দে চেনি তেনি নিদিবি হ'ব মই চাহ বনাই আনো ৰ'বা গোবৰ্ধন দেখিলা বিয়নী নিজে চাহকণো বনাব নোৱাৰে বদনাম গোৱা নাই আৰু বেয়া নাপাব কোৱাৰ কাৰণে মোৰ ল'ৰাটো বুলিহে আকৌ দেই চব সহায় কৰি দিয়ে তাইক আৰু সাজিবলৈ গতিটো নিদিয়ে লেখীয়া কি কয় এতিয়া মাতিলে নহয় চাহকণ তাৰমানে গোবৰ্ধনেহে বনাব গোটেই সমস্ত কাম ময়ে কৰোঁ মেগীটো বনাই যেনিবা চাহকণ কেতিয়াবা বনাই মাছ মাংস আনিলে বনায় নহ'লে নিজৰ ইচ্ছা আৰু মন গ'লে কৰিব মন নগ'লে নকৰে মাকৰ লগত নিমিলে আকৌ মাকে
তেনেকেনো কেলে কৈছে বিয়নী মাক বাপেকে তোক কৰিবলৈ দিয়া নাছিলেও বৰ সুখত খোৱালে একদম লাখত ডাঙৰ কৰিলে তাই যে এনেকুৱা এটা ভুল কৰিব বুলি আমি সকলোৱে আচৰিত শুনি পেলাই মাক বাপেকে অলপ দুখ পোৱা নাই হ'লেও এতিয়া শিকাই বুজাই ল'ব লাহে লাহে এতিয়া মেচৰিটিটো আহিছেহে সৰু ছোৱালী নহয় জানো বিয়নী আপুনি হ'বলা বেয়া পালে বেয়া নাপাব আপুনি মামীয়েকহে দূৰত থাকে আপুনিনো কি জানিব মাকে আকৌ এনেই সমাধা কৰি ফুৰে দেখিহে কৈছিলোঁ বাৰু মোৰ আপত্তি নাই মই কাম বন কৰি থাকোঁ আৰু ঘৰখনত ইমান কাম নাই নহয় পকী ঘৰত কিনো লেতেৰা নহয় ইমান লাহে লাহে কৰি থাকোঁ আৰু দেহা থাকে মানে দেহা যিমান দিন পাৰিম কৰি খাম আৰু লাহে কোনদিনা পৰি মৰি থাকিম আৰু চফা আপোনাৰ যে মৰিব নাই হোৱা দেই কাইলৈ কিন্তু আপুনি যাব দেই নোযোৱাকৈ থাকিব বেয়া পাম আকৌ যাম নিশ্চয় যাম এনেও কেতিয়াবা যাবচোন আমাৰ ফালে নাযায় আৰু ভিতৰতে সোমাই থাকে কিনো ক'ব আকতো ওলাই যাবলৈ মন নোযোৱা হ'ল আৰু ঘৰখনতে থাকিয়ে ভাল লাগে মনৰো সুখ নাই কিয় কি হ'ল গা চা বেয়া আপুনি নাজানে নি নাজানো নহয় কিনো কিবা হ'ল কি ক'ব আৰু আপোনাৰ বুঢ়াটো বাবুলা পেচ আপোনাৰ বিয়ে আৰু এজনী আনিলে নহয় বুঢ়ী মাইকী এজনী নি পেলাই বেলেগত আছেগৈ আমি এতিয়া গৰীব হ'লে কিটো হ'ব আমাৰ ফ'ৰ লাইন গৈ পেলাই 1 কোটি টকা পালে বুঢ়াই পইচা ক'তনো গোবৰ্ধন দিলে বেংকতো নাই ক'ৰবাত কিবা কৰিয়ে থৈছে নে কাৰোবাক ধাৰলৈ দিলে নে গোটেইখিনি নষ্টই কৰিলে ক'ব ন ল'ৰাক দুটকামান দিলে মাজতে কেইটকামান বেছি নহয় 20-25 দিলে মোক টকা 3,000 দিলে আৰু মই সেয়া দেখিলোঁ তাৰমানটো নাই হয়জনী সেই লৈ পেলাই গোটেই পৃথিৱী ভ্ৰমণ কৰি ফুৰিছে সাগৰ পাত ফটো দেখিছোঁ দিনমানৰ আগত সেইখন মোৰ জীৱনত সুখ নাই নহয় এনেহে হাঁহি থাকোঁ মই মানুহক দেখুৱাই গম পাইছে নাই বিয়নী এতিয়া বেয়া পাব আপুনি সেই নাজানে চাগে নাই কোৱা তাই নক'ব তাই যদি বিহু দিব আকৌ তাই বেয়া পাব লাজ পাব নহয় নাই কোৱা তাৰমানে বিচুতি গংগা গম নাপাওঁ নহয় বিহু এনেকুৱাহে কৰিলে নি ঈশ্বৰ ইমান বয়সস্থ মানুহেনো এইবোৰ কৰিব লাগে নে নক'ব আমাৰ বুঢ়াটো পৰগতি লৈছে হয় দে এই বয়সত হৰি নাম ল'ব হ'ল নাতি মোক দেখিব কাইলৈ পৰহিলে এইবোৰনো কৰিব লাগে নে সেইটোৱেতো মই চিন্তা চৰ্চা বাদ দিছোঁ মোৰ ল'ৰাটো আছে বোৱাৰীজনী আছে এইখন ঘৰতে মই সুখী হৈ থাকিবলৈ চেষ্টা কৰোঁ সেইকাৰণে সিহঁতক একো গালি সপনি মই তেনেকৈ নাপাওঁ বুঢ়াতে কৰিলে এইখন আশা ভৰসা মোৰ ল'ৰাটোৱে বোৱাৰীজনীহে আছে মিছা ক'লে কিডাল হ'ব মই সেই কি কয় কেপ নকৰোঁ আজিকালি আৰু মনটো দুখ লাগে কেতিয়াবা মই বোলো তই যদি সুখত থাকিব পাৰিছ মইনো কেলে নোৱাৰিম তাকে কোনে মন যায় ইচ বৰ দুখ পালোঁ দেই কথা খাই শুনি হ'ব আৰু বকে প্ৰচলিত নকৰিব তাইও লাজ পাব আমাৰ ভনুহঁতে গম পায় নে নাপায় জানো পায় নক'ব দিয়ক ক'ব নাপায় নে নাপায় কৈছে নে নাই মইনো কি বুলি ক'ম আৰু তাকেহে হ'ব চিন্তা নকৰিব ভগৱান আছে নহয় ভাল হ'ব এদিন পস্তাব নিজে তাকেহে